নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ মনৰ বা শৰীৰৰ নিগেটিভিটি দূৰ কৰা এটা প্ৰয়োগৰ সম্পৰ্কে ক'ম। বিভিন্ন কাৰণত আমাৰ শৰীৰত বা মনত কেতিয়াবা নিগেটিভিটি উৎপন্ন হয়, ডিপ্ৰেশ্যন উৎপন্ন হয়। আমি ৰাতি বেয়া বেয়া সপোন দেখোঁ, মনলৈ বেয়া বেয়া ভাৱ আহে, নিগেটিভ চিন্তাই আমাক সদায় আমনি কৰি থাকে। আমাৰ মনটো নিগেটিভ হৈ যায়, কোনো কাম কৰিবলৈ আমাৰ মন নাযায়। ইয়াৰ বিভিন্ন কাৰণ থাকে। কেতিয়াবা যদি আমাৰ দুষ্ট গ্ৰহৰ দশা চলি থাকে তেতিয়াও এই অৱস্থা হয়, বা যদি কেতিয়াবা পাপ গ্ৰহৰ ৰিষ্ট চলি থাকে তেতিয়াও এই ধৰণৰ সমস্যা হয়। যদি আমাৰ ঘৰত অত্যন্ত বেছিকৈ বাস্তুদোষ থাকে, বা যদি আমাৰ শোৱা বিচনাখন ৱেষ্ট অফ নৰ্থ ৱেষ্ট বা চাউথ অফ চাউথ ৱেষ্ট এই দুটা দিশত থাকে, বা যদি আমাৰ শৰীৰৰ ওপৰত কোনো অপদেৱতাৰ বেয়া দৃষ্টি পৰে, কুনজৰ পৰে, বেয়া নজৰ পৰে, তেতিয়াও কিন্তু আমাৰ শৰীৰত বা মনত এনেধৰণৰ নিগেটিভিটি উৎপন্ন হ'ব পাৰে। অৰ্থাৎ নিগেটিভিটি উৎপন্ন হোৱাৰ বিভিন্ন কাৰণ থাকে। কোনোবা এটা নিৰ্দিষ্ট কাৰণেই যে নিগেটিভিটি উৎপন্ন হ'ব তেনে কোনো কথা নাই। বিভিন্ন কাৰণত আমাৰ শৰীৰত বা মনত নিগেটিভিটি উৎপন্ন হয়। আমাৰ অ'ৰাৰ যিটো এনাৰ্জি সেইটো ল' হৈ যায়, আৰু সেই নিগেটিভিটি দূৰ কৰা বিভিন্ন প্ৰয়োগ আছে। এই সম্পৰ্কে মই আগতেও আপোনালোকক বহুবাৰ কৈছোঁ যে আমি কিদৰে নিজৰ শৰীৰৰ পৰা, মনৰ পৰা নিগেটিভিটি দূৰ কৰিব পাৰোঁ। তাৰ কাৰণে আপোনালোকক মই এঞ্জেল নাম্বাৰো দিছোঁ, চুইটছৰো দিছিলোঁ, বিভিন্ন জ্যোতিষীয় উপায় দিছিলোঁ, বাস্তুৰ উপায়ো দিছিলোঁ। আজি মই আপোনালোকক এনেকুৱা এটা মন্ত্ৰৰ সম্পৰ্কে ক'ম, যি মন্ত্ৰ যদি আপোনালোকে মই কোৱা ধৰণে সদায় প্ৰয়োগ কৰে, চাব আপোনালোকৰ মনৰ পৰা, শৰীৰৰ পৰা নিগেটিভিটিখিনি দূৰ হ'ব। নিগেটিভ এনাৰ্জিৰ পৰা আপোনাৰ শৰীৰটোৰ সুৰক্ষা হ'ব। বিভিন্ন অপশক্তিৰ পৰা, বেয়া নজৰৰ পৰা আপোনাৰ শৰীৰটো সদায় সুৰক্ষিত হৈ থাকিব। বন্ধুসকল, এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ এটা নিৰ্দিষ্ট নিয়ম আছে। কিন্তু এই মন্ত্ৰটো আমি যেতিয়া ৰাতিপুৱা শুই উঠি 3 বাৰ গাব লাগিব, আৰু 3টা ফু নিজৰ বুকুত দিব লাগিব। তাৰপিছত আমি দিনটো যেতিয়াই পাৰোঁ এই মন্ত্ৰটো মনে মনে জপ কৰি থাকিব পাৰোঁ। আৰু যেতিয়া আমি ৰাতি বিচনালৈ যাম, শোৱা আগমুহূৰ্তত আকৌ আমি এই মন্ত্ৰটো 3 বাৰ ক'ম, উচ্চাৰণ কৰি ক'ম। 3 বাৰ উচ্চাৰণ কৰি কৈ 3টা ফু নিজৰ বুকুত দিম। তাৰপিছত আমি শুই যাম, আৰু শুওঁতেও আমি মনে মনে এই মন্ত্ৰটো জপ কৰি থাকিব পাৰোঁ। অৰ্থাৎ আমি ৰাতিপুৱা এবাৰ মন্ত্ৰটো উচ্চাৰণ কৰি 3 বাৰ ক'ব লাগিব, তাৰপিছত 3টা ফু নিজৰ বুকুত দিব লাগিব। আৰু দিনটো আমি যেতিয়াই সময় পাওঁ মনে মনে এই মন্ত্ৰটো জপ কৰি থাকিব পাৰোঁ। আৰু এই মন্ত্ৰটো জপ কৰাৰ কোনো নীতি নিয়ম নাই। মহিলাসকলে মাহেকীয়াৰ সময়তো প্ৰয়োগ কৰিব পাৰে, যেতিয়াই তেতিয়াই প্ৰয়োগ কৰিব পাৰে। মনে মনে আপোনালোকে জপ কৰি থাকিব লাগে বছ। কিন্তু ৰাতিপুৱা 3 বাৰ আপোনালোকে উচ্চাৰণ কৰি কৈ 3টা ফু নিজৰ বুকুত দিব শুই উঠিয়ে। তাৰপিছতে যেতিয়া ৰাতি শুবলৈ যাব, শোৱাৰ আগমুহূৰ্তত এই মন্ত্ৰটো 3 বাৰ উচ্চাৰণ কৰি 3টা ফু নিজৰ বুকুত দিব। বন্ধুসকল, চাব খুব বেছি 45 দিনৰ ভিতৰতে আপোনালোকে অনুভৱ কৰিব যে আপোনাৰ মনত যদি কিবা নিগেটিভিটি আছিলে, আপোনাৰ যদি কাৰোবাৰ নজৰ লাগি আছিলে, আপোনাৰ যদি বেয়া বেয়া মনলৈ চিন্তা আহি আছিলে, বা বেয়া বেয়া সপোন আপুনি দেখিছিলে, সেই সমস্যাবিলাক লাহে লাহে আপোনাৰ মনৰ পৰা, শৰীৰৰ পৰা আঁতৰি যাব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী চাবৰ মন্ত্ৰ কিন্তু। গতিকে ইয়াক আপোনালোকে সম্পূৰ্ণ মনত বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগ কৰিব। চাব আপোনালোকৰ শৰীৰৰ পৰা, মনৰ পৰা নিগেটিভ এনাৰ্জি খুব কম দিনৰ ভিতৰতে আঁতৰি যাব। বেয়া সপোন দেখা, বেয়া ভাৱ অহা মনলৈ, এই যিখিনি আপোনাৰ নিগেটিভিটিৰ সমস্যা আছে, সেইখিনি সমস্যা আপোনাৰ জীৱনৰ পৰা লাহে লাহে আঁতৰি যাব। আৰু এই প্ৰয়োগটো কৰিবৰ কাৰণে কোনো ধৰণৰ নীতি নিয়ম কৰাৰ প্ৰয়োজন নাই, 1 টকা পইচা খৰচ কৰিব লগাও নাই। মই আপোনালোকক মন্ত্ৰটো স্ক্ৰীনত দি দিছোঁ। এই মন্ত্ৰটো কেৱল আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব। বন্ধুসকল, মন্ত্ৰটো হৈছে সদা ভৱানী দাহিনে সন্মুখ ৰহে গণেশ, 5 দেৱতা ৰক্ষা কৰে ব্ৰহ্মা বিষ্ণু মহেশ। 4 লাইনৰ এটা মন্ত্ৰ, একেবাৰে সহজ মন্ত্ৰ, আপোনালোকে সকলোৱে মনত ৰাখিব পাৰিব। সদা ভৱানী দাহিনে সন্মুখ ৰহে গণেশ, 5 দেৱতা ৰক্ষা কৰে ব্ৰহ্মা বিষ্ণু মহেশ। এই মন্ত্ৰটো আপোনালোকে
প্ৰথমতে ভালকৈ মুখস্থ কৰি ল'ব আৰু যিদিনা মুখস্থ কৰে অনুগ্ৰহ কৰি সেইদিনা নিৰামিষ আহাৰ গ্ৰহণ কৰিব যিকোনো বাৰতে মুখস্থ কৰিব পাৰে কোনো কথা নাই কেৱল যিদিনা মুখস্থ কৰে অনুগ্ৰহ কৰি নিৰামিষ খাব তাৰপিছতে আপোনালোকে প্ৰত্যেক দিনে শুই উঠিয়ে এই মন্ত্ৰটো 3 বাৰ উচ্চাৰণ কৰি গাব আৰু 3টা ফোঁ নিজৰ বুকুত দিব আৰু তাৰপিছত মনে মনে আপোনালোকে এই মন্ত্ৰটোকে জপ কৰি থাকিব যেতিয়াই সময় পায় আৰু যেতিয়া ৰাতি শুবলৈ যাব শুৱাৰ আগমুহূৰ্তত এই মন্ত্ৰটো আপোনালোকে 3 বাৰ উচ্চাৰণ কৰি ক'ব আৰু 3টা ফোঁ নিজৰ বুকুত দিব তাৰপিছত আপোনালোকে শুই যাব আৰু শুই থাকোঁতে মনে মনে আপোনালোকে মন্ত্ৰটো জপ কৰিব পাৰে কোনো কথা নাই পুৰুষ মহিলা উভয়ে প্ৰয়োগটো কৰিব পাৰে পঢ়ি থকা শিক্ষাৰ্থীসকলেও কৰিব পাৰে মহিলাসকলে মাহেকীয়াৰ সময়তো প্ৰয়োগটো কৰিব পাৰে বন্ধুসকল একেবাৰে সহজ প্ৰয়োগ আপোনালোকে কৰি চাব নিশ্চয় আপোনালোকৰ মনৰ পৰা শৰীৰৰ পৰা নিগেটিভ এনাৰ্জি দূৰ হ'ব তাৰ লগতে নিগেটিভ এনাৰ্জিৰ পৰা আপোনালোকে বেয়া নজৰৰ পৰা আপোনালোকে সদায় সুৰক্ষিত হৈ থাকিব বন্ধুসকল এইটো এটা অত্যন্ত পৰীক্ষিত চাবৰ মন্ত্ৰ সম্পূৰ্ণ বিশ্বাস ৰাখি প্ৰয়োগ কৰিব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব ধন্যবাদ